নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জুন। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। কোনে কোনে লাভ কৰিব এই ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰ ধন সোমাব একাউণ্টত অহা 10 তাৰিখত। আৰু বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে চৰকাৰে। চৰকাৰ গঠন কৰিও শংকাত পৰিছে এইবাৰ বিজেপি। এইবাৰ অকল বিজেপিৰ চৰকাৰ নহয়, NDAৰ চৰকাৰ। 240খন আসনত সীমাবদ্ধ থাকি চিন্তাত পৰিছে এইবাৰ বিজেপি। আৰু 2019 বৰ্ষত 303খন আসন অকলে লাভ কৰিছিল বিজেপিয়ে। আৰু চন্দ্ৰবাবু আৰু নীতিশ কুমাৰৰ হাতত ধৰি শপত গ্ৰহণ কৰিব নতুন চৰকাৰে। আৰু চৰ্ত নামানিলে হঠাৎ সলনি হ'ব পাৰে ৰাজনৈতিক পটভূমি। সহযোগী দলক বিজেপিয়ে এৰি দিব লাগিব মন্ত্ৰীসভাৰ দপ্তৰ। আৰু TDP JDU শিৱসেনাক দিব লাগিব গুৰুত্বপূৰ্ণ দপ্তৰ। লোকসভাৰ অধ্যক্ষৰ আসনৰ দাবী উত্থাপন এইবাৰ TDPৰ। নাইডুৰ দলে বিচাৰিছে 7ৰ পৰা 8টা কেবিনেট আৰু ৰাজ্যমন্ত্ৰীৰ পদ পৰিবহণ, গ্ৰামোন্নয়ন, স্বাস্থ্য, কৃষি দাবী কৰিছে এইবাৰ TDPৰ ফালৰ পৰা। আৰু নীতিশ কুমাৰৰ JDUৱে বিচাৰিছে 3 কেবিনেট মন্ত্ৰী পদ। চিৰাগ পাছোৱানৰ LGPক দিব লাগিব কেন্দ্ৰীয় আৰু ৰাজ্যমন্ত্ৰী। আৰু চৰকাৰ গঠন কৰিবলৈ গৈ এতিয়া শংকাত পৰিছে বিজেপি, কিয়নো এইবাৰ অকল বিজেপিৰ চৰকাৰ নহয়, NDAৰ চৰকাৰ। এই মুহূৰ্তত জনাইছো আজিৰ 3য় নম্বৰ খবৰটো। উৎকট গৰমৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত ধুমুহা বৰষুণ। নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু আগন্তুক 10 জুন পৰ্যন্ত ৰাজ্যত ধুমুহা বৰষুণৰ সম্ভাৱনা। কোনকেইখন জিলাত জাৰি কৰা হৈছে এলাৰ্ট আমি সবিশেষ জনাই যাম যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েল্লো এলাৰ্ট ৰাজ্যৰ বহুকেইখন জিলাত। আৰু 40ৰ পৰা 50 কিলোমিটাৰ বেগত ধুমুহা অহাৰ সম্ভাৱনা। আৰু আজিৰ দিনটোত 20খনকৈ জিলাত বৰষুণৰ হাই এলাৰ্ট জাৰি কৰা হৈছে। আৰু কোন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট আহক সবিশেষ জানিলোঁ। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, লগতে নলবাৰী, দৰং, পূব কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, হাইলাকান্দি, চিৰাং, বজালী, বঙাইগাঁও, যোৰহাট, গোলাঘাট, চৰাইদেউ, শিৱসাগৰ, শোণিতপুৰ, মাজুলী জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। আৰু উৎকট গৰমৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু নগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে কলিয়াবৰতো ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোতে। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড, অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব এইবাৰ চৰকাৰে। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো যোগ্য পৰিয়াল নাথাকিব বুলি মন্তব্য কৰা হয় কেবিনেটত। অৰুণোদয় আঁচনি নোপোৱাকৈ কোনো যোগ্য পৰিয়াল এতিয়া নাথাকিব। আৰু অৰুণোদয় আঁচনি লাভৰ বাবে চলোৱা হ'ব পৰিয়ালভিত্তিক জৰীপ। আৰু ইয়াৰ বাবে গঠন কৰিব বিশেষ কমিটিৰ পৰামৰ্শ মতে প্ৰস্তুত কৰা হ'ব তালিকা। কোন পৰিয়ালে লাভ কৰিব তালিকা পৰামৰ্শ দিব কমিটিয়ে। আৰু কমিটিয়ে এমাহৰ ভিতৰত দিব লাগিব পৰামৰ্শ। অজন্তা নায়ক, ৰণোজ পেগু, বিমল বৰাৰ লগতে কেশৱ মহন্ত, ৰঞ্জিত দাসৰ নেতৃত্বত গঠন কৰা হৈছে কেবিনেট উপ সমিতি। আৰু ৰেচন কাৰ্ডক লৈও ডাঙৰ সিদ্ধান্ত কেবিনেটত। লগতে কোৱা হৈছে যে 15 লাখ লোকে নতুনকৈ পাব ৰেচন কাৰ্ড। অৰুণোদয় আঁচনিক লৈ হিমন্ত বিশ্ব শৰ্মা কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। ঘৰে ঘৰে অৰুণোদয় আঁচনি দিয়াৰ চেষ্টা চলাব এইবাৰ চৰকাৰে। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ। শীঘ্ৰেই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিব ধন। নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন এইবাৰ ৰাজ্যিক কেবিনেটৰ। 10,000 টকাকৈ দিয়াত অনুমোদন ৰাজ্যিক কেবিনেটৰ। আৰু অহা 2 মাহৰ ভিতৰত ছাত্ৰীসকলক টকা দিয়া হ'ব। আৰু 15 আগষ্টৰ দিনা লাখ লাখ ছাত্ৰীৰ একাউণ্টত সোমাই দিয়া হ'ব ধনৰাশি। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ ছাত্ৰীৰ বাবে ভাল খবৰ, কিয়নো শীঘ্ৰেই মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ ছাত্ৰীয়ে লাভ কৰিবলৈ গৈ আছে ধন। আৰু নিযুত মইনা আঁচনিৰ ধন বিতৰণত অনুমোদন এইবাৰ ৰাজ্যিক কেবিনেটৰ।